নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এই ভিডিঅ'ৰ জৰিয়তে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছো আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব তেন্তে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰো যেহেতু সিটেটৰ কাৰণে আবেদন প্ৰক্ৰিয়া শেষ হ'ল গতিকে যিসকল প্ৰাৰ্থীয়ে সিটেটৰ কাৰণে আবেদন কৰিলে সেই সকল প্ৰাৰ্থীৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় কিয়নো যি জুলাইত অনুষ্ঠিত হ'ব সিটেট এই সিটেটটো বহুত বেছি ইম্পৰ্টেন্ট হয় কিয়নো অসম চৰকাৰে এই যি 5000 বিজ্ঞাপন পদ মুকলি কৰি দিলে আৰু এই নিযুক্তিৰ পিছতে কিন্তু আকৌ বিধানসভাৰ আগে বহুত বেছি পদ মুকলি কৰি দিব আৰু এই পদ মুকলি কৰি দিলে যিসকল প্ৰাৰ্থীয়ে সিটেট ভালদৰে উত্তীৰ্ণ হ'ব পাৰিব তেওঁলোকে কিন্তু আবেদন কৰিব পাৰিব আৰু সেইবাৰতে চাকৰি পাবলৈ সক্ষম হ'ব যিসকল প্ৰাৰ্থীয়ে সিটেট এইবাৰ আবেদন কৰিছে তেওঁলোকে যাতে এই যেটো আহি থকা এক্সাম এই এক্সামটো যাতে ভালদৰে দিয়ে আৰু নিজৰ মাৰ্কটো ইনক্ৰিজ কৰে কৰি কিনে এই যি আকৌ পদ মুকলি কৰি দিব চৰকাৰে তেওঁলোকে যাতে তাতে আবেদন কৰি চাকৰিটো পাবলৈ সক্ষম হয় গতে এই মুহূৰ্তত এইটো খবৰ আপোনালোকক জনাব বিচাৰিছো 5000 যি বিজ্ঞাপন পদ মুকলি কৰি দিলে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে আৰু এই 5000 পদ নিযুক্তি হৈ যোৱাৰ পিছতে আজি অসম বিধানসভাৰ নিৰ্বাচন আহিব তাৰ আগে কিন্তু চৰকাৰে বহুত সংখ্যক পদ মুকলি কৰি দিব আৰু তেতিয়া বহুত শিক্ষকৰ প্ৰয়োজন হ'ব আৰু সেই অনুপাতে কিন্তু এতিয়া বৰ্তমান অসমত টেট পাছ কৰা প্ৰাৰ্থী বহুত বেছি নাই গতে যিসকল প্ৰাৰ্থীয়ে এইবাৰ জুলাইত অনুষ্ঠিত হ'বলগীয়া সিটেট এক্সামৰ কাৰণে আবেদন কৰিছে এই পৰীক্ষাতে গুৰুত্ব সহকাৰে মাৰ্ক বহুত বেছি ইনক্ৰিজ কৰিব পাৰে তাৰ কাৰণে বহুত বেছি গুৰুত্ব দি তেওঁলোকে নিজৰ চাকৰিটো সুৰক্ষিত কৰিব পাৰে তাৰ কাৰণে চেষ্টা চলাব পাৰে গতে এইটো সময়ত বহুতে ক'ব পাৰে যে টেট পাছ কৰা প্ৰাৰ্থী বহুত আছে গতে সিটেট দি থাকিলে বা কিবা দি থাকিলে কি হ'ব এনে বিভিন্ন মানে কি নিগেটিভ মন্তব্য দিব পাৰে কিন্তু নিজে আপোনালোকে হয়তো ভাবি চাব যে চৰকাৰে বিধানসভাৰ আগে কিন্তু বহুত বেছি পদ মুকলি কৰি দিব হয়তো 25ৰ মাজভাগত বহুত বেছি পদ মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে সেই হিচাপত চাবলৈ গ'লে আপোনালোকে যদি সিটেট আবেদন কৰিছে এইটো ভুল নকৰিব যে মাৰ্ক আপোনাৰ পাছ কৰাৰ কাৰণে পঢ়িব নালাগে যাতে 100ৰ ওপৰত মাৰ্কটো পায় তাৰ কাৰণে প্ৰত্যেকই চেষ্টা চলাব এতিয়াৰে পৰা গতে সময় আছে আৰু এই সময়খিনিত অবাবত নেখেদাব যিখিনি সময় আপোনালোকে দিম বুলি ভাবিছে ভালদৰে দিয়ক আৰু নিজৰ মাৰ্কটো ইনক্ৰিজ কৰক যাতে আপোনালোকৰ মাৰ্কটো আহে আৰু চাকৰিৰ কাৰণে সুবিধা হয় কিন্তু এইটো সোণালী সুযোগ বহুত বেছি ভাল সময়ত মানে সিটেটো অনুষ্ঠিত হ'ব আৰু যিসকলৰ মাৰ্ক কম আছে তেওঁলোকে এইবাৰ মাৰ্কটো বঢ়াব পাৰে যোৱা যিটো সিটেট অনুষ্ঠিত হয় তাত বহুতৰে মাৰ্ক কম আহিছে গতিকে এইবাৰ যাতে আকৌ সিটেটত মাৰ্ক ইনক্ৰিজ কৰিব পাৰে তাৰ কাৰণে প্ৰচেষ্টা চলাওক আৰু যাতে আপোনালোকৰ মাৰ্কটো আগতকৈ বহুত বেছি বৃদ্ধি হয় তাৰ কাৰণে চেষ্টা চলাব আৰু যিটো সাবজেক্টৰ আপোনালোকৰ সমস্যা আছে এই সমস্যাটো আপোনালোকে দূৰ কৰাৰ কাৰণে চেষ্টা চলাব আৰু যিখিনিত খুঁটি নাতি আছে সেইখিনি ভালদৰে অধ্যয়ন কৰিব কৰি কিনে আপোনাৰ মাৰ্কটো ইনক্ৰিজ কৰিব যাতে আপোনালোকৰ মাৰ্কটো বহুত বেছি আহে যেহেতু এতিয়া টেট বেছিছ হয় টেটত মাৰ্কটো বহুত বেছি গুৰুত্ব দিয়া হৈছে বাকী একাডেমিক মাৰ্কবিলাকত গুৰুত্ব দি থকা নাই আপোনালোকে জানেই গতিকে টেটৰ মাৰ্কটোহে বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু সেইকাৰণে আপোনালোকে এতিয়াৰে পৰা টেটত বেছি গুৰুত্ব দিব লাগিব গতিকে সিটেট প্ৰত্যাশী প্ৰাৰ্থীসকলক এইটো জনাব বিচাৰে যে আপোনালোকে ভালদৰে ষ্টাডি কৰক আৰু নিজৰ মাৰ্কটো ইনক্ৰিজ কৰক আৰু য'ত পৰীক্ষা অনুষ্ঠিত হ'ব যেতিয়া তাত আপোনালোকে ভালদৰে দিয়ক আৰু মাৰ্কটো ইনক্ৰিজ কৰি বহি থাকক আৰু যেতিয়া আবেদন কাৰণে বিজ্ঞাপন মুকলি কৰি দিব আপোনালোকে আবেদন কৰক আৰু চাকৰি লওক কিন্তু আপোনালোকে পাহৰিলে চৰকাৰে কম সংখ্যক পদ মুকলি কৰি দিয়ে কিন্তু বিধানসভাৰ আগে কিন্তু বহুত সংখ্যক পদ চৰকাৰে মুকলি কৰি দিব গতিকে এতিয়াৰে পৰা আপোনালোকে প্ৰিপাৰেশ্যন চলাওক চাকৰি পাই যাব এইখিনিয়ে ধন্যবাদ জয় অসম।